प्रथम बर्षपति तो अपनी की कब আজি আমাৰ লোকশিল্পী সমাজৰ দৰাচলতে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিব আৰু সেই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীহে আমি আজি কৰিছোঁ কিন্তু আমাৰ লোকশিল্পী সমাজৰ প্ৰথম প্ৰতিষ্ঠা দিৱস 2 অক্টোবৰ আছিল কিন্তু জুবিন গাৰ্গৰ এই ঘটনাবিলাকৰ কাৰণে 2 অক্টোবৰত আমি বন্তি প্ৰজ্বলন আৰু গছ ৰোপণ গছপুলি ৰোপণহে কৰিছিলোঁ আৰু আমি এমাহ পিছত অৰ্থাৎ আজি 2 নৱেম্বৰত আমি সমূহ কাৰ্যসূচী অসমবাসীৰ কাৰণে আমি লৈছোঁ আৰু অসমবাসীৰ সকলো ৰাইজ ইতিমধ্যে আমাৰ মাজত আহিছে আৰু একাদিক্ৰমে আমাৰ প্ৰথম বন্তি প্ৰজ্বলন হৈছে বিশেষ সাহিত্যিক ৰুণু দেৱী শৰ্মা বাইদেৱে আজি আমাৰ বন্তি প্ৰজ্বলন কৰিছে ইয়াৰ পিছত আমাৰ জিকিৰ পৰিৱেশন হ'ল ইয়াৰ পিছত বৰগীতেৰে আমি আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ আৰু ইয়াৰ পিছতে আমাৰ আপোনালোকে দেখিছে যে দিহানাম ইতিমধ্যে বহিছে বহুকেইটা দিহানাম ইতিমধ্যে আমাৰ মাজত আছে আৰু দিহানামখিনি লগতে আমি গোটেই কাৰ্যসূচী দিনভৰা কাৰ্যসূচী আমি লৈছোঁ আৰু ঠিক 1 বজাৰ লগে লগে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত অসমৰ বিশিষ্ট সাহিত্যিকৰ পৰা লোকশিল্পীৰ পৰা সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকল গোটেইখিনি আহিব আৰু 1 বজাৰ পৰা আপোনালোকে এই গোটেইখিনি যদি আপোনালোকে অসমবাসীক নহয় ভাৰতবৰ্ষবাসীক বিশেষকৈ আপোনালোকে শ্ব' কৰে তেতিয়াহ'লে আমি খুব ভাল পালোহেঁতেন হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ পিছলৈ হয় আজি লোকশিল্পী সমাজৰ প্ৰথম বৰ্ষপতি তো আপুনি কি ক'ব চাওক আমাৰ এই লোকশিল্পী সমাজ অসম আমাৰ প্ৰতিষ্ঠা হৈছিলে 2024 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন সেই সময়ত আজি আমাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস তাৰ উপলক্ষে আমি আমাৰ আজি ডক্টৰ তাৰিমী গড় বাইদেউৰ সৌজন্য বঁটা প্ৰদান কৰা হ'ব আৰু এই অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিও আমি কৰিলোঁ মাইবিলি গীতটো আমাৰ যিটো আমাৰ প্ৰাৰ্থনাত পৰিণত হৈছে সেইটো আমি মানে গোৱা হ'ল এইটো আৰু বৰগীত আমাৰ অনুষ্ঠান হৈ গ'ল তাৰপিছত আমাৰ জিকিৰো অনুষ্ঠান হ'ল আমাৰ আৰু এতিয়া আমাৰ উদ্দেশ্য আমাৰ হৈছে কি লোকশিল্পী সমাজৰ যিবিলাক বস্তু বৰ্তমান আমাৰ সমাজৰ পৰাই নাইকিয়া হৈ যাব ধৰিছে হা যেটো আমাৰ লোক সংস্কৃতিৰ বস্তু ক'ব লাগিলে আমাৰ এটা লোকগীত আমাৰ মাজত নোহোৱা হৈ গৈ আছে জিকিৰ নোহোৱা হৈ যাব ধৰিছে থিয় নাম নাওখেল গীত সেই বস্তুবিলাক আমাৰ সমাজৰ পৰা কমনলি মানে নোহোৱা হৈ যাব ধৰিছে আমাৰ কি উঠি অহা প্ৰজন্ম সেইবিলাক বস্তু আমাৰ এতিয়া মানে নিচিনা হৈ গৈছে সেইটো উদ্দেশ্যৰে আমি লোকশিল্পী সমাজে সেই বস্তুখিনিক যাতে আমি ধৰি ৰাখিব পাৰোঁ আমি যাতে উঠি অহা প্ৰজন্মৰ সময়ত আমি যাতে এইটো চিনাকি দিব পাৰোঁ যাতে তেওঁলোকে চিনি পায় লোকশিল্পী বস্তুসমূহ কি হয় লোকশিল্পী কি হয় যাতে তেওঁলোকে জানে সেই উদ্দেশ্যৰে আমি এটা প্ৰয়াস লৈছোঁ আৰু ইয়াতে আমাৰ সকলোৰে ৰাইজৰ সকলো মানে আমাৰ গোটেই অসম ভিত্তিত আমাৰ এইটো প্ৰতিষ্ঠান হৈছে আমাৰ আৰু আমাৰ যিটো আমাৰ মুখ্য কাৰ্যালয় আমাৰ পাঞ্জাবাৰী বাঘাবতে হয় কেন্দ্ৰীয় কমিটিটো আৰু এইটো আমি গোটেই অসমখন আমি সামৰি লৈছোঁ তাৰ কাৰণে আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা লাগিব অসমৰ ৰাইজৰ সহায় সহযোগিতা লাগিব আৰু এইখিনি কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ মই লোকশিল্পী সমাজ অসমক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ এই প্ৰতিষ্ঠা দিৱস হিচাপে প্ৰতিষ্ঠা দিৱস আগতে হৈ গৈছে কিন্তু আমি জুবিনদাৰ বিয়োগৰ কাৰণে পাতিব পৰা নাছিলোঁ সেইকাৰণে আজি আমাৰ এই অনুষ্ঠানটো আৰম্ভ হ'ল ইতিমধ্যে আধা আধি হৈয়ে গ'ল আৰু আছে আমাৰ দিহানাম আছে থিয়ানাম আছে এতিয়া নামৰ পাতি বহিছে ইতিমধ্যে বিশেষ নকওঁ আকৌ আপোনালোকে যাতে আমাৰ এই লোকশিল্পী সমাজখনক প্ৰচাৰ চাইৰ পিনে অসমৰ নহয় ভাৰতবৰ্ষৰ মানে প্ৰচাৰ হয় আপোনালোকৰ মিডিয়াত জনাই দি মই ক'ব খোজোঁ চবেই যেনে জনাজাত হয় সেইখিনিয়ে মই কামনা কৰিছোঁ আপোনালোকে আমাৰ এই লোকশিল্পী সমাজখন প্ৰচাৰ কৰক হয় মোৰ আগৰ বক্তাসকলে ক'লে লোকশিল্পী সমাজ অসমৰ উদ্দেশ্য কি আমাৰ একেটাই উদ্দেশ্য যে লোকশিল্পীসকলক বা লোকশিল্পক অসমৰ প্ৰেক্ষাপটত ইমান এটা দিয়া নাই প্ৰকাশ পোৱা নাই তাৰে আমি আমাৰ প্ৰয়াস এই বছৰ যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ আগলৈকেও আমি এই প্ৰয়াস অক্ষুণ্ণ ৰাখি লোকশিল্পী সমাজক বিশ্ব দৰবাৰত আসন দিবলৈ আমি যৎপৰোনাস্তি
নিশ্চিত চেষ্টা কৰিম আৰু আপোনালোকৰ এই মিডিয়াৰ মাধ্যমেৰে আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।